চল্ডিং আইৰণ বনাবলৈ আপোনালোকক প্ৰথম লাগিব এনেকুৱা তামৰ টুকুৰা এটা, তাৰপিছতে লাগিব এনেকুৱা বেয়া চল্ডিং আইৰণৰ পৰা ওলোৱা মানে যিটো ৱায়াৰ আছে নাইক্ৰম ৱায়াৰ, আৰু লগতে লাগিব এনেকুৱা এডাল পাইপ। এই পাইপডাল মই এনেকুৱা চেলফি ষ্টিকৰ পৰা উলিয়াই লৈছোঁ, আৰু ইয়াৰ পৰা যিটো নাইক্ৰম ৱায়াৰ ওলাব সেই ৱায়াৰটোৰ লগত এই ফাইবাৰ পাইপটোৰ প্ৰয়োজন হ'ব। ফাইবাৰ পাইপটো আপোনালোকে মটৰ চটৰ ভালকৈ দোকানত পাই যাব, আৰু এইটো ফাইবাৰ পাইপৰ দাম বেছি নহয়, মাত্ৰ 2 টকা 3 টকা। তাৰপিছত এই তামৰ টুকুৰা যিটো লৈছোঁ তাৰ আধাৰ জোখত ফাইবাৰ পাইপটো কাটি ল'ব লাগিব, যিটো জোখৰ সোমাই, আৰু দেখিছে মই সোমাই চাইছোঁ এনেকৈ, আৰু এইটো জোখতে আধা কাটি ল'ব। কাটি লোৱাৰ পিছতে বাকী কামখিনি হৈ থাকিব। গোটেই ভিডিঅ'টো আপোনালোকে চাব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে কিন্তু বুজি নাপাব কেনেকৈ বনাইছোঁ, পিছত নহ'লে কাম নকৰিব। আৰু মই কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক চেক কৰি দেখাম এই বস্তুটো কম হৈছে নাই। আৰু দেখিছে, আৰু দুডাল ৱাৰ ল'ব। ৱাৰ লোৱাৰ পিছত এনেকৈ যিডাল আমি পাইপডাল আমি ফাইবাৰ পাইপ লগাইছোঁ তাতে এনেকৈ দুডাল ৱাৰ দুইফালে দুটা মূৰত মেৰিয়াই ল'ব। তাৰপিছতে পকাই ল'ব ভালকৈ। আৰু বন্ধুসকল যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিব, আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ। আৰু এনেকৈ পাক খাই সম্পূৰ্ণ ধুনীয়াকৈ পাক খুৱাই ল'ব। এইটো যদি ঢিলা নহয়, তাৰপিছত নাইক্ৰম ৱাৰ আপুনি বেছি নল'ব, খুব বেছি ল'লে আপুনি 4 আঙুল বা 5 আঙুল ল'ব পাৰে, তাকে থলুৱা হিচাপত কৈছোঁ। আৰু এনেকৈ এটা চাইডে ৱাৰডালত পকাই, তাৰপিছত এনেকৈ পকাই গৈ থাকিব। পকাই গৈ তাৰপিছত ইফালে যিডাল ৱাৰ আমি বান্ধিছিলোঁ ইটো মূৰত, তাত গৈ পেলাই লগাই ফিটিং কৰি দিব। তাৰপিছতে এইটো কাম হৈ যাব। তাত আৰু কাম আছে, ফাইবাৰ পাইপৰ কাম আছে, ৱাৰ লাগিব। গোটেই ভিডিঅ'টো বন্ধুসকল চাই থাকক আপোনালোকে, আৰু সম্পূৰ্ণ চালেহে কিন্তু এইটো বুজি পাব। যদি আধৰুৱাকৈ চাই বা স্কিপ কৰি দিয়ে আপোনালোকে কিন্তু বুজি নাপাব, পিছত কাম নহ'ব, কাম নিদিব, আৰু পিছত আপোনাৰ সময় এনেই নষ্ট হ'ব। গতিকে এনেকুৱা আমি আৰু এডাল ফাইবাৰ পাইপ লৈছোঁ এনেকুৱা জোখৰ। তাৰপিছত ৱাৰ দুডাল লাগিব, দেখিছে মই এডাল হালধীয়া এডাল গ্ৰীণ কালাৰ লৈছোঁ। আপোনালোকে যিকোনো দুডাল ৱাৰ কালাৰ ল'ব পাৰে, ইয়াত কোনো প্লাছ মাইনাছৰ কথা নাথাকে, আপোনালোকে যিকোনো কালাৰ দুডাল ৱাৰ ল'ব পাৰিব। লৈ পিনে যিডাল আমি ৱাৰ প্ৰথম বান্ধিছিলোঁ দুটা মূৰত, সেই দুটা মূৰত দুডাল ৱাৰ এনেকৈ জইন লগাই দিব, কাৰণ এই দুডাল ৱাৰেদি আমাৰ কাৰেণ্ট পাছ হ'ব। আৰু যিহেতু আমি এইটো 12 ভল্টৰ বনাইছোঁ, গতিকে এইটো আমাৰ কোনো শ্বৰ্ট হোৱাৰ সম্ভাৱনা নাথাকে, এইটো হাতত লাগিলেও শ্বৰ্ট নকৰে, গতিকে এইটো কাৰণে চিন্তা কৰিব নালাগে। দেখিছে মই এনেকৈ বঢ়িয়াকৈ লগাই লৈছোঁ, আপোনালোকে তেনেকৈ লগাই ল'ব। দুইটা মূৰত দুডাল ৱাৰ, তাৰপিছত সমানে কাটি দিব দুইডাল ৱাৰ, বেছি দীঘল নালাগে, 1 বেগেট হ'লে হৈ যাব। 1 বেগেটত এনেকৈ কাটি দিব। তাৰপিছত ফাইবাৰ পাইপ এডাল ল'ব, আৰু যিকেইডাল ৱাৰ আমি কাটিছিলোঁ তাৰ পৰা ৱাৰ দুডালত এনেকৈ সোমোৱাই একে মূৰলৈকে এনেকৈ লৈ আহিব, আৰু জোখত কাটি ল'ব। আপোনালোকে লম্বাকৈও দিব পাৰে, মই লম্বাকৈ দিয়া নাই, মই এটা জোখত যাতে যিটো গৰম মানে হ'ব, যাতে এই ফাইবাৰ পাইপডালে তাক ৰখাব পাৰে, এনেকুৱা এটা হিচাপত আপোনালোকে লগাব। কাৰণ ৱাৰডালটো গলি যাবগৈ গৰম পালে, গতিকে এই ফাইবাৰ পাইপডাল দিলে ৱাৰডাল বাচি থাকিব, আৰু আপোনালোকৰ হাতত মানে তাপটো নালাগিব, সেইকাৰণে এডাল দিয়া যায়। ফাইবাৰ পাইপটো দিব লাগে। এনেকৈ সোমোৱাই দিব, সোমোৱাই দি দুইডাল ৱাৰতে সোমোৱাব লাগিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, গোটেইটো বুজি পাব কেনেকৈ বনাইছোঁ। আৰু মোৰ চেনেলত আগতো এনেকুৱা কিছুমান ভিডিঅ' দিয়া আছে, LED লাইট ভাল কৰা আৰু আপোনাৰ বক্স বনোৱা গোটেইখিনি আছে। আৰু ইয়াৰ পিছত আৰু ধুনীয়া ভিডিঅ' আহিছে, ব্লুটুথ স্পীকাৰ কেনেকৈ বনাব, আৰু লগতে ঘৰত যিটো LED লাইট জ্বলে সেই LED লাইটটো কেনেকৈ ভাল কৰিব লাগে, কাৰণ LED লাইট আজিকালি বহুত দাম, আৰু লগতে বেয়া হৈ যায়। গতিকে আপুনি মাত্ৰ একেবাৰে ফ্ৰীতে আপোনালোকে ঘৰতে ভাল কৰি ল'ব পাৰিব, আকৌ চলাব পাৰিব আপোনালোকে বহুত দিন। এনেকৈ দুইডাল ৱাৰ সোমোৱাই ল'ব পাইপত, ফাইবাৰ পাইপডাল সোমোৱাই ল'ব। মই যেনেকৈ দেখাইছোঁ তেনেকৈ কৰা, গোটেইখিনি বুজোৱাটো ইমান সম্ভৱ নহয়, গতিকে আপোনালোকে ভালকৈ চাই ল'ব। দেখিছে দুইডাল ৱাৰ এনেকৈ সোমোৱাই ল'লোঁ। তাৰপিছত মই যিডাল প্ৰথম দেখাইছিলোঁ পাইপ, এইডাল চেলফি ষ্টিকৰ পৰা উলিয়াই লৈছিলোঁ, তাত এনেকৈ সোমোৱাই দিব। সোমোৱাই দি মাথাটো আগফালে উলিয়াই দিব, এনেকৈ লৈ দেখিছে মই এইটো সোমোৱাই ধুনীয়াকৈ ফিটিং কৰি ল'লোঁ। এইটো আগ চাইডে অকণমান উলিয়াই দিছোঁ, আৰু যিখিনি আছিলে তাৰ ভিতৰত সোমাই গ'ল। আৰু ৱাৰ দুডাল আছে, এতিয়া আমি এটা নাল এটা লগাব লাগিব, যিটো নাল মই এনেকৈ কাঠৰ টুকুৰা এটা লৈ লৈছোঁ, আৰু ফুটা কৰি লৈছোঁ, আৰু পিছ চাইডে এটা সৰু ফুটা কৰিছোঁ ৱাৰ কেইডাল পাছ হ'বৰ কাৰণে। তো এনেকৈ লগাই ল'ব, ডাঙৰ চাইডৰ পৰা সোমোৱাব, আৰু এইফালে ৱাৰডাল ওলাই যাব। এইফালে যিডাল পাইপডাল আছিলে পাইপডাল এনেকৈ সোমোৱাই দিব। আমাৰ চল্ডিং আইৰণ প্ৰায় কমপ্লিট হৈ গৈছে। এতিয়া খালি আমি ইয়াত ছাপ্লাই দিব লাগে, কাৰেণ্ট দিয়াৰ পিছতে আমাৰ চলিব। এতিয়া আমি ইয়াতে এখন ইলেক্ট্ৰিক বৰ্ড ল'ম, বৰ্ডখনত কাৰেণ্ট আহি থাকিব, আৰু তাতে আমি যিটো এডপ্টৰটো আপোনালোকক মই দেখাইছিলোঁ 12 ভল্টৰ যিটো এডপ্টৰ, এইটো এডপ্টৰ আমাৰ ছেটপ বক্সতো পোৱা যায়। তো তেনেকুৱা এডপ্টৰ আপোনালোকক চাই লওক, মই এইটো দেখাই দিছোঁ। এইটো এনেকুৱা এটা এডপ্টৰ লৈ ল'ব, এইটো 12 ভল্টৰ দেখিছে এডপ্টৰ।
দেখাই দিছোঁ মই কমপ্লিট। আৰু এই এডাপ্টাৰটো লৈ ইয়াৰ যিডাল ৱাৰ আছে এই ৱাৰ দুডাল মই কাটি লৈছিলোঁ, সন্মুখত যিটো পিন আছে পিনটো মই কাটি দিলোঁ। তাৰপৰা দুইটা মূৰে দুডাল ৱাৰ লগাই, ইয়াত কোনো প্লাছ মাইনাছৰ কথা নাই, আপোনালোকে য'তে ত'তে লগাব পাৰিব, দুডাল ৱাৰ দুটা মাথাত লগাই দিলেই হ'ল। আৰু ভালকৈ টেপিং কৰি ল'ব যাতে সিডাল টাচ নহয়। ধুনীয়াকৈ টেপ লগাই ল'ব, দেখি মই ভালকৈ টেপ লগাই লওঁ। লগাই লোৱাৰ পিছতে মই আপোনালোকক চেক কৰি দেখাম ই কাম কৰে নে নকৰে। আৰু একে কম খৰচত বন্ধুসকল, মই যেনেকৈ আপোনালোকক থাম্বনেইলত দেখাইছোঁ, মাত্ৰ 10 টকাত আপোনালোকে চল্ডিং আইৰণ ঘৰতে বনাব পাৰিব। আৰু কোনো ৰিস্ক নাই, আপোনালোকৰ ইডালত আপোনাৰ কোনো শ্বৰ্ট হোৱাৰ ভয় থাকে, কিন্তু এইডালত আপোনাৰ হাতত লাগিলেও শ্বৰ্ট নালাগে, কাৰণ এইটো হৈছে 12 ভল্টৰ। 12 ভল্টৰ আমি হাতেৰে যদি চুওঁ আমাক কোনো হাতত শ্বৰ্ট নালাগে। তো কমপ্লিট ভিডিঅ'টো চাওক, এইটো একদম বহুত ইজি হয় আৰু মানে ছেফটিৰ কাৰণে এইটো বহুত ভাল, কোনো কাৰেণ্টৰ প্ৰয়োজন নাই, বিনা পইচাতে হৈ যাব। আৰু এইটো চাওক মোৰ হৈ গ'ল কানেকশ্যন। আৰু এতিয়া মই খালি আপোনালোকক টেষ্ট কৰি দেখাম। মই কাৰেণ্টত এনেকুৱা বৰ্ড এখন লৈ লৈছোঁ, বৰ্ডখনত এডাপ্টাৰটো লগাই দিছোঁ। লগাই দিয়াৰ পিছতে অকণমান সময় মই গৰম হ'বলৈ ৰাখিম, কাৰণ চল্ডিং আইৰণ গৰম হওঁতে অকণমান সময় লাগে, বেছি নালাগে, আপোনালোকৰ 2-3 মিনিটত গৰম হৈ দেখিছে ধোঁৱা ওলাই আছে, আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। মই আপোনালোকক চেক কৰি দেখাই দি আছোঁ ইয়াতে। আমাৰ যিটো চল্ডিং ৱায়াৰ আছে ৱায়াৰটো মই আপোনালোকক লগাই দেখাই দিছোঁ গলাই, চাওক। দেখিছে বন্ধুসকল কি ধুনীয়াকৈ মেল্ট হৈ গৈছে। আৰু এইটোৱে আপোনালোকে চব চল্ডিং কৰিব পাৰিব, আপোনালোকৰ যিবিলাক চল্ডিঙৰ কাম থাকে গোটেইখিনি কৰিব, কি ধুনীয়াকৈ হৈছে দেখিছে। তো বন্ধুসকল ছাকচেছ হ'ল আমাৰ ভিডিঅ'টো। আৰু যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰিব, কমেণ্ট কৰিব। আজিলৈ সকলোকে বাই।